যে নতুনকৈ আমি কোন সমষ্টিত আহিলোঁ, নাওবৈচা সমষ্টিত আমি আহি গ'লোঁ, হয়নে? আৰু সেই নাওবৈচা সমষ্টিটো কি হৈছে, SC কাৰণে সংৰক্ষিত হৈছে, হয়নে? তো SC মানুহে ইয়াত ইলেকশ্যন খেলিব পাৰিব। তো আগতে আপোনালোক ঢকুৱাখানাত আছিলে, এতিয়া কোন সমষ্টিত আহিলে, নাওবৈচা সমষ্টিত আহি গ'লে। তো আপোনালোকক মই এইখিনি এটা কথা ক'ব বিচাৰিছোঁ যে আমি লখিমপুৰত নাওবৈচা সমষ্টিটো যিহেতু যদিও নতুন, এই সমষ্টিটোত মই আপোনালোকৰ একদম অন্তৰ এটা কথা ক'ব বিচাৰিছোঁ, নাওবৈচা সমষ্টিটোত যদিও SC ৰিজাৰ্ভেশ্যন চিট, যদিও ইয়াত SC মানুহে যদি ইলেকশ্যন খেলিব পাৰে, কিন্তু এটা কথা কি ঠিক, এতিয়া মই একদম অন্তৰ খুলি আপোনালোকক কৈছোঁ, ইলেকশ্যন যিয়ে নেখেলক কিয় নাওবৈচা সমষ্টিৰ পৰা যিকোনো এজন SC মানুহ, কিন্তু জিকোৱা দায়িত্ব কাৰ আছে, আপোনালোকৰ ওচৰতে আছে। যেতিয়া আপোনালোকে বিচাৰিব যে এজন মানুহক আমি ইলেকশ্যনত জিকাম, সেইজনেহে MLA হ'ব পাৰিব। আপোনালোকে যাক বিচাৰে সোৱণশিৰি পঞ্চায়তত ইয়াত নিমন্ত্ৰণ কৰি মোক যিখিনি সন্মান দিলে, তাৰ কাৰণে মই ইয়াত উপস্থিত থকা আমাৰ সকলোকে, আমাৰ ৰাজীৱ কামান ডাঙৰীয়া, গুণেশ্বৰ কামান ডাঙৰীয়া, আমাৰ গাম ডাঙৰীয়া, আমাৰ ন্যায়াধীন তাদেৱকে প্ৰমুখ কৰি সকলোকে, নিজুলা বাইদেউ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়াত নিমন্ত্ৰণ কৰি সন্মানখিনি দিয়াৰ কাৰণে। তো দ্বিতীয়তে মই আপোনালোককো ধন্যবাদ দিছোঁ এইটো কাৰণে যে কিছুদিনৰ আগতে আমাৰ যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিলে, পঞ্চায়ত নিৰ্বাচনত আমি আপোনালোকৰ যিটো পঞ্চায়ত, সোৱণশিৰি পঞ্চায়ত আৰু ঘোলাখতি পঞ্চায়তত আমাৰ বিজেপি আৰু গণশক্তি মিত্ৰজোঁটে যে নতুনকৈ আমি কোন সমষ্টিত আহিলোঁ, নাওবৈচা সমষ্টিত আমি আহি গ'লোঁ, হয়নে? আৰু সেই নাওবৈচা সমষ্টিটো কি হৈছে, SC কাৰণে সংৰক্ষিত হৈছে, হয়নে? তো SC মানুহে ইয়াত ইলেকশ্যন খেলিব পাৰিব। তো আগতে আপোনালোক ঢকুৱাখানাত আছিলে, এতিয়া কোন সমষ্টিত আহিলে, নাওবৈচা সমষ্টিত আহি গ'লে। তো আপোনালোকক মই এইখিনি এটা কথা ক'ব বিচাৰিছোঁ যে আমি লখিমপুৰত নাওবৈচা সমষ্টিটো যিহেতু যদিও নতুন, এই সমষ্টিটোত মই আপোনালোকৰ একদম অন্তৰ এটা কথা ক'ব বিচাৰিছোঁ, নাওবৈচা সমষ্টিটোত যদিও SC ৰিজাৰ্ভেশ্যন চিট, যদিও ইয়াত SC মানুহে যদি ইলেকশ্যন খেলিব পাৰে, কিন্তু এটা কথা কি ঠিক, এতিয়া মই একদম অন্তৰ খুলি আপোনালোকক কৈছোঁ, ইলেকশ্যন যিয়ে নেখেলক কিয় নাওবৈচা সমষ্টিৰ পৰা যিকোনো এজন SC মানুহ, কিন্তু জিকোৱা দায়িত্ব কাৰ আছে, আপোনালোকৰ ওচৰতে আছে। যেতিয়া আপোনালোকে বিচাৰিব যে এজন মানুহক আমি ইলেকশ্যনত জিকাম, সেইজনেহে MLA হ'ব পাৰিব। আপোনালোকে যাক বিচাৰে সোৱণশিৰি পঞ্চায়তত ইয়াত নিমন্ত্ৰণ কৰি মোক যিখিনি সন্মান দিলে, তাৰ কাৰণে মই ইয়াত উপস্থিত থকা আমাৰ সকলোকে, আমাৰ ৰাজীৱ কামান ডাঙৰীয়া, গুণেশ্বৰ কামান ডাঙৰীয়া, আমাৰ গাম ডাঙৰীয়া, আমাৰ ন্যায়াধীন তাদেৱকে প্ৰমুখ কৰি সকলোকে, নিজুলা বাইদেউ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়াত নিমন্ত্ৰণ কৰি সন্মানখিনি দিয়াৰ কাৰণে। তো দ্বিতীয়তে মই আপোনালোককো ধন্যবাদ দিছোঁ এইটো কাৰণে যে কিছুদিনৰ আগতে আমাৰ যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিলে, পঞ্চায়ত নিৰ্বাচনত আমি আপোনালোকৰ যিটো পঞ্চায়ত, সোৱণশিৰি পঞ্চায়ত আৰু ঘোলাখতি পঞ্চায়তত আমাৰ বিজেপি আৰু গণশক্তি মিত্ৰজোঁটে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।